পানী খাই বৈ ধুনীয়াকৈ শুই মেলি ভাত পানী খাই মেলি আকৌ প্ৰেক্টিচ এনেই আমি গাই আছোঁ। আমি এতিয়া ষ্টুডিঅ' যাম ৰাতিকে। এতিয়া প্ৰেক্টিচ কৰি লৈছোঁ। আবেলি যাম নেকি? আবেলি যাম ষ্টুডিঅ'লৈ। নমস্কাৰ বন্ধুসকল, মই বিৰাজ আপোনালোকক সকলোকে মোৰ অন্য ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতি 11:30 বজাত চাওক, ৰাতি 11:30 বাজিছে আৰু ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই আহিছোঁ মানে ঘৰলৈ, মানে ঘৰৰ পৰাতো আজি ৰাতিপুৱাই ওলাই যোৱা, কিন্তু ঘৰলৈ আহিছিলোঁ আকৌ এতিয়া ৰাতি ভাত খাবলৈ আকৌ এতিয়া ওলাইছোঁ 11:30 বজাত। তো লগত আছে ঢেৰ মানুহ, এইপিনে আমাৰ ফুটচাই আছে, এইপিনে আমাৰ পাঠা, এইপিনে আমাৰ আননন পাৰ্চন কেইজনমান আছে আৰু এইপিনে আমাৰ 6 টকা আছে। তো গোটেইকেইটা আমি ওলাইছোঁ আজি ষ্টুডিঅ'লৈ ওলাই আছোঁ, কাম এটা কৰি আছোঁ। মানে অলৰেডি ষ্টুডিঅ'ত আছিলোঁৱে, কিন্তু মোৰ মোবাইলটো ফোনটো মানে চাৰ্জ নথকাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। তো ঘৰলৈ আহি কিনে চাৰ্জ দিলোঁ, চাৰ্জ দি কিনে এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰিছোঁ। তো এতিয়া গৈ আছোঁ ষ্টুডিঅ'লৈ কেলৈ গৈ আছোঁ আমাৰ 6 টকাই ক'ব। এটি দিহানাম কৰি আছোঁ মহাদেৱৰ ওপৰত, সকলোৱে শুনিব। কি বুলি আছিলে নামটো? কৈলাশপতি মহাদেৱ বুলি নতুনকৈ এটি সৰুকৈ আমি প্ৰথম চেষ্টা কৰিছোঁ। তো চাওঁ কিমান দিনৰ ভিতৰত পাওঁ উলিয়াব, অতি সোনকালে উলিয়াবলৈ চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো আজি শেষলৈকে চাই থাকক। তো দেৰি নকৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে পাই গ'লোহি মনুহঁতৰ ঘৰ। सर क्या होगा? हाल होगा। अभी गेट खुलेगा कि नहीं? हैं? अभी गेट खुलेगा कि नहीं? खोलेगा। ओए सूरज। हाँ मैंने हाफ पेन मेन है ना 100 टका? हाँ हाफ पेन मेन। इटू तो सही। भय दिले। भात খালে মামা? हाँ खाला নাই। तो পুৰা নেগা চলি আছে ভিতৰত। এতিয়া মই দেখাম আপোনালোকক দেই। এয়া 1 2 3 এয়া পুৰা নেগৰা দি আছে আমাৰ মনু ভাই। পুৰা চলি আছে। এইপিনে ককাইদা ব্যস্ত, তাৰ মিউজিকত ব্যস্ত নি মনু ভাই? কেনেকে হ'বগে না মাল? বজা একো বজা। তো কিবত বাদ দে খোল বজাব, চব ৰেডি হৈছে। ষ্টুডিঅ'টো সৰু হ'ল। 1 2 3 গো। কিহত পইচা এটা গম পোৱা নাই। 1 2 3 গো। কৈ দেব 1 2 3
ৰাতি প্ৰায় 1:30মান বাজিছে কাম চলি আছে এইপিনে ভিতৰত কাম চলি আছে এটা স্কুলীয়া কমেডি এটা মনত পৰিলে এবাৰ মানে আমাক হেৰি কৰিবলৈ গৈছিলে ৰিলে বোলে গছ বন থাকিব লাগে আৰু ৰেলি এনেকুৱা বিলাক মানে গছৰ ওপৰত সজাগতা গছৰ ওপৰত সজাগতা তাৰপিছত আমাক কৈছে মানে ৰাতি কবি গছ থাকিলে মানুহ থাকিব এনেকে ক'লে তাৰপৰা মই বাস্তৱটো চাই ল'লো দে এইটো মই এইটো ঘটনা তাৰপিছত জুমত সোমাই দিম লোৱা 1.5 মান গৈ আছো আমি মই চিঞং গছ থাকিলে মানুহ মৰিব কেতিয়াবা হয়তো গাতে পৰিব ইফালৰ পৰা চাই কয় এই একো ন এইটো ক'ত দিবাখন লগতে যাব ৰাতি এইবিলাক মনত পৰিছে এতিয়া হাঁহি কান্দোনৰ মানে হাঁহি আমাৰ এতিয়া অলৰেডি বাঁহী ড্ৰাইভিং চলি আছে ফুলতো অভাজনে প্ৰথমবাৰৰ কাৰণে আজি বজাল খেতি কৰা এইবোৰ চাল তাল ছিগি আছিলে বাৰু তথাপিও বিটুৰ আৰু আমাৰ দাদা মনোৰঞ্জন পৰিকল্পনা কৰিছিলে এইকেইজনে তেওঁলোকৰ আশীৰ্বাদতে আজি আৰু চলি আছে কাম এইফালে দৰ্জাৰ ভিতৰত বম 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 মহাদেৱ আহিব অতি সোনকালে আৰু এইপিনে আমাৰ ছাৰ এতিয়া ডাবিং দিবৰ কাৰণে ৰেডি হৈ আছে যি হহুৱাইছে ষ্টুডিঅ'ৰ ভিতৰত এটা শান্তিয়ে ডাবিং দিব পৰা নাই পুৰা হহুৱাইছে আমাৰ ভিতৰৰ পৰা খেদি দিলে বাহিৰলৈ আহিলে উপায় নাপায় ষ্টুডিঅ' মালিককে বাহিৰলৈ কেমেৰা আহিলে আমাৰ ষ্টুডিঅ' মালিক আমাৰ মিউজিক ডিৰেক্টৰ আহি বাহিৰত বহি আছে উপায় নাই আমাৰ ইজন দাদাৰ নাম কি আছিলে মিনাল দাই লৈ আছে কি মেইন মালিক আহি বাহিৰত ৰাতি 1:30 বজা অৱস্থা মালিকো এই অৱস্থা আমি কাষ্টমাৰ আহে খালি দোকানলৈ আহিছো দোকান ইয়াত বহি আছে কোনে বাহিব ৰেনিং এনি বাঢ়ি আহিছে আপোনালোকে নুশুনিব বা আমি শুনি আছো আপোনালোকে ডাইৰেক্ট ফাইনেল শুনিব এইটো ডাইৰেক্ট গাইড চলি আছে কিমান সময় হ'লগে লগাই দিওঁ 4:30 পুৰা 4:30 ৰাতিপুৱা 4:30 হৈছে কাম কি হৈছে হৈ আছে কাম ক্লিয়াৰ মানুহ হৈ আছে ৰিলিজ দিব পৰা হৈ গ'ল ৰিলিজ দিব পৰা নাই মই ফাইনেল গাইডটো অকল মই গাবলৈ আছে বাকী মেলোডি খেলিবলৈ আছে বছ বাকী হৈ গ'ল অহা দেওবাৰে আমি ৰিলিজ কৰিম বাকী এইপিনে মনো ভাই হৈছে এজনো হৈছে এইটো ঠিক কৰা এইটো কণ্ট্ৰল হৈ আছে নে উৎপাত নকওঁ লাহেকে ওলাই দিওঁ মই আহিলো আমাৰ বাঁহী মেদক মৰ্ণিং হৈ গ'ল ন একদম ধুনীয়াকে গুড মৰ্ণিং মৰ্ণিং অপৰাধ মৰ্ণিং মাৰি দে এখন মাৰি দে মোৰ ভৰি হাতে চাতে ভাঙি পেলা আমাৰ চাহ ওলাইছে কালি গধূলি সোমোৱা ৰাস্তাত 4টা বজাত 4:30 বাজিলে ন পোহৰ হ'ল ওলাই আহিছে পুৰা ধুনীয়া পোহৰ হ'ল এতিয়া অলপ ৰেষ্ট ল'ম গা দেই পুৱাই চকু হাল মেলি লৈ হাললৈ কিনো যাবি আৰু এই শেষল দেখত গুড মৰ্ণিং আবেলি এই আবেলিটো কেনে গুড মৰ্ণিং হ'ব ৰিজৰ্ট এইটো কৈ আছো কিবা এটা কওক আই লাভ ইউ এইটো বেয়া হ'ব গুড মৰ্ণিং আমি এতিয়া গৈ আছো বিহুখনি সামৰি ঘৰা গৈ যাওঁ নহয় এতিয়া দিহানাম গাই মেলি গৰমে দিহানাম এটা গাই আহিলো অসংখ্য মানুহ শুলে অসংখ্য হাৰ পালে অসংখ্য গালে অসংখ্য বজালে গোটেই ৰাতিটো কষ্ট কৰিছো ৰাইজ মোৰ বহুত কষ্ট হৈছে গোটেই ৰাতিটো কষ্ট হৈছে মেইনলি মানে মই কিন্তু জুবিনাৰ নিচিনা কাম হ'ল আজি দেই মেইনলি মানে মই শুব পৰা নাছিলো বহুত দিন ভালকে মেইনলি বহুত কষ্ট কৰি মই শুলো আজি এটা ৰাস্তা খানি এদাই কৰিলে আমি গমেই নাপাওঁ খানি দিলি কেলা